ৰাঙলু গ্ৰাম বিকাশ পৰিষদত এলিমকো গুৱাহাটীৰ দ্বাৰা দিব্যাংগ ব্যক্তিক সহায়ক সঁজুলি বিতৰণ। আজিৰ পৰা প্ৰায় 2 মাহৰ আগতে ৰাঙলু গ্ৰাম বিকাশ পৰিষদত এলিমকোৰ তত্বাৱধানত নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ দিব্যাংগ ব্যক্তিসকলক প্ৰয়োজনীয় সহায়ক সঁজুলিৰ প্ৰদানৰ উদ্দেশ্যে এক পৰীক্ষণ শিবিৰ অনুষ্ঠিত কৰিছিল। তাৰ ফলশ্ৰুতিত আজি ৰাঙলু গ্ৰাম বিকাশ পৰিষদৰ উদ্যোগত এলিমকোৰ 3 বিষয়া মনীষ সিং, নিহাল ৰাজপাল আৰু কাজল শৰ্মাই গ্ৰাম বিকাশ পৰিষদৰ উপসভাপতি আবুল কালাম, কৰ্মচাৰী ৰুকসানা বেগমৰ দ্বাৰা 120 গৰাকী লোকক সহায়ক সঁজুলি বিতৰণ কৰে। মুখ্য অতিথি হিচাপে উপস্থিত আছিল সমাজকৰ্মী ঘনকান্ত বৰা। কঠিয়াতলিৰ পৰা ঘনকান্ত বৰাৰ ৰিপৰ্ট। सामान भी पूरा हना नो याते অলপ দিম আমি আজিৰ পৰা প্ৰায় 2 মাহমান আগতে এলিমকোৰ উদ্যোগত আৰু গ্ৰাম বিকাশ পৰিষদৰ সহযোগত আমাৰ এই অনুষ্ঠানটোতেই বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ এটা এছেছমেণ্ট শিবিৰ অনুষ্ঠিত কৰা হৈছিল। আমি এই কামটো আগৰ পৰা কৰি আছিলোঁ, বহু আগৰ পৰাই কৰি আছিলোঁ। আৰু এইবাৰ আমাৰ কাৰণে খুব ভাল এটা খবৰ, আগৰ বস্তুখিনি আহোঁতে খুব দেৰি হৈছিল আৰু এইবাৰৰ বস্তুখিনি 1 মাহতে আহি গ'ল। আমাৰ তাত যথেষ্ট সংখ্যক মানুহ উপস্থিত আছিল। আচলতে এলিমকোৰ গাইডলাইন মতে 3 বছৰৰ পিছতে তেওঁলোকক বিশেষভাৱে সক্ষম ব্যক্তিসকলক সামগ্ৰী বিতৰণ কৰিব পাৰে আৰু সেইমতে তেওঁলোকে পৰীক্ষা কৰিলে। পৰীক্ষা কৰি প্ৰায় 120 জন ব্যক্তিক, বিশেষভাৱে সক্ষম ব্যক্তিক তেওঁলোকৰ যিখিনি প্ৰয়োজনীয় সঁজুলি, সেইখিনি সঁজুলি আজি বিতৰণ কৰা হৈ আছে। আৰু আমি আশাবাদী এইখিনি সঁজুলিৰ জৰিয়তে তেওঁলোকে বিশেষভাৱে সক্ষম ব্যক্তিসকলে নিজকেই আৰু অলপ সক্ষম কৰি গঢ়ি তুলিব পাৰিব। কি সঁজুলি দিয়া হৈছে আজি? ছাৰ, এইটোতো আপোনাৰ হুইল চেয়াৰ দিয়া হৈছে, ট্ৰাইচাইকেল দিয়া হৈছে, ট্ৰাইচাইকেল মটৰাইজ দিয়া হৈছে, কাণেৰে শুনা যন্ত্ৰ দিয়া হৈছে, ৱাৰ্কিং ষ্টিক দিয়া হৈছে। কিবা কোন ঠাইৰ পৰা মানে ইয়াত আমাৰ ইয়াত একচুৱেলি নগাঁও ডিষ্ট্ৰিক্ট, হোজাই ডিষ্ট্ৰিক্ট আৰু মৰিগাঁও ডিষ্ট্ৰিক্ট, এই 3টা ডিষ্ট্ৰিক্টৰ মানুহ আহিছে।